সৌভাগ্যবান হয়। আমি আজি 41 সংখ্যক বৰাইক সমাজৰ প্ৰতিষ্ঠা দিৱস জগদম্বা চাহ বাগানৰ জগন্নাথ ভৱনত অনুষ্ঠিত হৈছে আৰু সেই বৰাইক সমাজৰ প্ৰতিষ্ঠা দিৱসত আহি এটা খুব ধুনীয়া পৰিৱেশ আমি দেখা পালোঁ আৰু আমাৰ জনগোষ্ঠীৰ যাতে উন্নয়নৰ ক্ষেত্ৰত বৰাইক সমাজখিনি সঠিকভাৱে যাতে আগন্তুক সময়ত আগবাঢ়িব পাৰে তাৰো ব্যৱস্থাপন্ন তাৰ এটা যুক্তিসংগত এটা আলোচনা মুকলি সভাত মই অংশগ্ৰহণ কৰিলোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক সময়ত বৰাইক সমাজৰ প্ৰত্যেক কাৰ্যকৰ্তাই আৰু আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি প্ৰত্যেকজনৰ সমাজখিনি যাতে এটা সুস্থভাৱে শৈক্ষিকভাৱে যাতে আগন্তুক সময়ত আগবঢ়াই লৈ যাব পাৰোঁ সেইটোৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ আৰু বৰাইক সমাজৰ সভাপতি মহোদয়ে যেনেকৈ কোৱা ধৰণে আমিও আগন্তুক সময়ত শৈক্ষিক দিশত সমাজখন যাতে এটা সুস্থিৰ সমাজ গঢ়ি উঠে তাৰে এই যে আজি পবিত্ৰ স্থানত জগদম্বা বাগানৰ জগন্নাথ ভৱনত সেইকাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যাতে বৰাইক সমাজখন আগন্তুক সময়ত আৰু উন্নতভাৱে যাতে আগবাঢ়িব পাৰে তাৰে আমি প্ৰতিশ্ৰুতি গ্ৰহণ কৰোঁ।